নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। কৃষি বিভাগৰ ফালৰ পৰা চাকৰি আহি গ'ল। ইতিমধ্যে আপোনালোকৰ ইয়াত কোনো পৰীক্ষা নাই, ডাইৰেক্ট আপোনালোকৰ নিযুক্তি লাভ কৰিব। গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি আহিছে কৃষি বিভাগৰ ফালৰ পৰা। কেনেদৰে আবেদন কৰিব পাৰিব, লগতে চাকৰিখিনি কৃষি বিভাগৰ ক'ৰ পৰা আহিছে আৰু ইয়াৰ কাৰণে অৰ্হতা কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। লগতে আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন হ'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক কৈছোঁ ভেকেঞ্চিখিনি আছে কৃষি বিভাগৰ ফালৰ পৰা। তাকে কৃষি বিভাগ অসম চৰকাৰৰ কৃষি বিভাগৰ পৰা নহয়, ভাৰত চৰকাৰৰ কৃষি বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। ইয়াত আপোনালোকে দেখিছে এগ্ৰিকালচাৰেল ছুপাৰভাইজাৰ ভেকেঞ্চি মুকলি কৰিছে। মাত্ৰ 10 পাছৰ ভেকেঞ্চি হয়। ইয়াত কোনো এপ্লাই ফিজ নালাগে, ডাইৰেক্ট আপোনালোকৰ নিযুক্তি হ'ব, এক্সামো নহয়। আপোনালোকৰ ডাইৰেক্ট এটা ইণ্টাৰভিউ হ'ব পাৰে, তাৰ ভিত্তিত আপোনালোকৰ নিযুক্তি লাভ কৰিব। ৱেয়াৰ হাউচ আপোনালোকৰ ছুপাৰভাইজাৰ ভেকেঞ্চি মুকলি কৰি দিলে 2024 বৰ্ষৰ কাৰণে। ইয়াৰ কাৰণে আপোনালোকৰ এপ্লাই অনলাইন যোগে পাৰিব আৰু ফ্ৰেছাৰ্ছ কেণ্ডিডেটে আবেদনসমূহ কৰি ল'ব। ইয়াত কোনো এক্সপিৰিয়েঞ্চ নালাগে। আৰু জব অপেনিং দেখিছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট ৱেয়াৰ হাউচ ছুপাৰভাইজাৰৰ কাৰণে ভেকেঞ্চিখিনি মুকলি কৰিছে ভাৰত চৰকাৰৰ আণ্ডাৰত। আৰু ইয়াৰ কাৰণে আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে। যদি আপোনালোকে আবেদনসমূহ কৰিব বিচাৰে কৰিব পাৰিব। এপ্লাই মোড আপোনালোকে দেখিব পাইছে, এপ্লাই কেন অনলাইন যোগে আপোনালোকে এপ্লাইসমূহ কৰিব লাগিব। নেম অফ পোষ্ট হৈছে ৱায়াৰলেছ ছুপাৰভাইজাৰ ভেকেঞ্চি হয়। আৰু অল ইণ্ডিয়া কেণ্ডিডেট আবেদন কৰিব। মই আপোনালোকক কৈছোঁ এইখিনি ভাৰত চৰকাৰৰ আণ্ডাৰত ভেকেঞ্চিখিনি মুকলি কৰিছে। চ' আপোনালোকে অল ইণ্ডিয়া কেণ্ডিডেট আবেদনসমূহ কৰি ল'ব পাৰিব। অল ষ্টেট কেণ্ডিডেট আৰ ইলিজিবল। আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ মই আপোনালোকৰ লিংকটো দিয়া থাকিব ডেছক্ৰিপশ্যনত, আপোনালোকে ভিজিট কৰি আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু মেল আৰু ফিমেল বথ কেন এপ্লাই কৰিব পাৰিব এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত। আৰু আবেদন কৰাৰ আগত আপোনালোকে ভালদৰে গোটেই ডিটেইলছখিনি চাই ল'ব, কিয়নো আপোনালোকৰ সকলোখিনি ডিটেইলছ নোচোৱাকৈ যে আপোনালোকে আবেদন কৰি দিয়ে তেতিয়া আপোনালোকৰ খেলি মেলি হোৱা চান্স থাকে। সেইকাৰণে আপোনালোকে ভালদৰে ডিটেইলছখিনি চাই লওক, আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া মিলে নে নিমিলে। আৰু এইটো আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে। যদি আপোনালোকে আবেদনসমূহ কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত চাকৰি আহিছে আপোনালোকৰ ভাৰত চৰকাৰৰ আণ্ডাৰত। আৰু ইয়াৰ কাৰণে আপোনালোকক মই কৈছোঁ অল ষ্টেটৰ কেণ্ডিডেট আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ বিশেষ কোনো শিক্ষাগত অৰ্হতা নালাগে। মাত্ৰ 10 পাছ যদি আপোনালোকে কৰি থৈছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে কোনো এপ্লিকেশ্যন ফিজ দিয়াৰ প্ৰয়োজন নাই, আপোনালোকৰ ফ্ৰী হয়। আপোনালোকে লিংক দিয়া থাকিব, আপোনালোকে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত দেখিছে কৃষি বিভাগৰ ভেকেঞ্চি আহিছে। বয়সৰ সময়সীমা মিনিমাম 18 ইয়াৰ্ছ আৰু মেক্সিমাম 35 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যন দিয়া হ'ব। OBC কাৰণে 3 বছৰ ৰিলেক্সেশ্যন দিয়া হ'ব, 38 বছৰলৈকে পাৰিব। SC/SC কাৰণে 5 বছৰ মানে 40 বছৰলৈকে পাৰিব। আৰু PWD কাৰণে 10 বছৰ, আপোনালোকে 45 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এনেকুৱা ধৰণৰ আপোনালোকৰ অপৰচুনিটি প্ৰতিবাৰে নাহে। আৰু ভাৰত চৰকাৰৰ আণ্ডাৰত কৃষি বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এজ লিমিটসমূহ যিদিনা আপোনালোকে এপ্লাই কৰিব সেইটো দিনৰ বা আপোনালোকৰ যিটো লাষ্ট ডেট হয় সেই লাষ্ট ডেটলৈকে আপোনালোকৰ এই এজ লিমিটসমূহ ধৰা হয় আপোনালোকৰ। আৰু এজ ৰিলেক্সেশ্যনৰ ক্ষেত্ৰত মই আপোনালোকক কৈছোঁৱে SC/SC কাৰণে আপোনালোকে 5 বছৰ, OBC কাৰণে 3 বছৰ আৰু PWD কাৰণে 10 বছৰকৈ আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো লাভ কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ কথা কোনো ইয়াত আপোনালোকৰ ফিজ দিয়াৰ প্ৰয়োজন নাই। আপোনালোকে ভাৰত চৰকাৰৰ কৃষি বিভাগৰ আণ্ডাৰত ভেকেঞ্চিখিনি আহিছে, আপোনালোকে আবেদনসমূহ কৰি ল'ব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়। আৰু আপোনালোকে দেখিব পাইছে সকলো কেন্দ্ৰৰ কাৰণে আৰু ইণ্টাৰভিউ আপোনালোকৰ চিলেকশ্যন প্ৰস্তুতি দেখিব পাইছে। ইণ্টাৰভিউ বা টেষ্ট এটা অনুষ্ঠিত হ'ব, তাৰপিছত ডকুমেণ্টছ ভেৰিফিকেশ্যন অনুষ্ঠিত হ'ব, তাৰপিছত কেণ্ডিডেট শুড হেভ ডান। তাৰপৰা আপোনালোকৰ সকলোখিনি চিলেক্ট কৰাৰ পিছত আপোনালোকৰ এপইণ্টমেণ্টসমূহ দি দিয়া হ'ব এগ্ৰিকালচাৰৰ আণ্ডাৰত। আৰু ভাৰত চৰকাৰৰ এগ্ৰিকালচাৰ হয়, অসম চৰকাৰৰ এগ্ৰিকালচাৰ নাম আপোনালোকক আকৌ ক্লিয়াৰ কৰিছে। কিছুমানে ভাবে যে অসম চৰকাৰৰ পৰা আহিছে বুলি, এইটো অসম চৰকাৰৰ আণ্ডাৰত নহয়, এইটো আপোনালোকে ভাৰত চৰকাৰৰ আণ্ডাৰত চাকৰিখিনি মুকলি কৰিছে। ভাৰত চৰকাৰৰ আণ্ডাৰত এগ্ৰিকালচাৰ ভেকেঞ্চিখিনি মুকলি কৰি দিছে। আৰু ইয়াত আপোনালোকৰ কোনো এপ্লিকেশ্যন ফিজ দিয়াৰ প্ৰয়োজন নাই। আৰু অফিচিয়েল ৱেবছাইট আপোনালোকে ভিজিট কৰি চাব পাৰিব। আৰু মই আপোনালোকৰ লিংকটো ডেছক্ৰিপশ্যনত দি থ'ম, ডাইৰেক্ট যিটো এপ্লাই লিংক হয় মই সেই এপ্লাই লিংকটো আপোনালোকৰ ডেছক্ৰিপশ্যনত দি থোৱা থাকিব। আপোনালোকে সেই লিংকটোত ভিজিট কৰিব, ভিজিট কৰি আপোনালোকৰ ডিটেইলছখিনি ফিল কৰিব, লগতে ফটো ছিগনেচাৰ আপলোড দিব, আধাৰ ভেৰিফাই কৰাব। সেই সকলোখিনি কৰি পেলাই আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকক এপ্লাই কেনেকৈ কৰিব বিচাৰে তাৰ ওপৰত যে ভিডিঅ' লাগে আমাক কমেণ্ট কৰিব পাৰে, আমি আপোনালোকক কমেণ্টত সেই এপ্লাই কেনেকৈ কৰিব তাৰ ওপৰতো আমি ভিডিঅ' প্ৰস্তুত কৰি দিম। আৰু ইয়াত আপোনালোকক সকলোখিনি ডিটেইলছ দেখিব পাৰিছে, সকলোখিনি কথা লিখা আছে। চিলেকশ্যন প্ৰচিডিউৰটো মই আপোনালোকক জনাইছোঁৱে। যদি ইণ্টাৰেষ্টেড আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হয়, কাৰণ আপোনালোকে ভাৰত চৰকাৰৰ কৃষি বিভাগত আপোনালোকে চাকৰিসমূহ লাভ কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা আপোনালোকক বেছি নালাগে। আৰু ইয়াত আপোনালোকে দেখিব পাইছে এডুকেশ্যন কোৱালিফিকেশ্যন মই আপোনালোকক কৈছোঁৱে 10 পাছ বা আপোনালোকে ডিপ্ল'মা ITI যিয়ে নকৰক মানে মিনিমাম 10 লেভেলত যদি কৰি থৈছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদনসমূহ ষ্টাৰ্ট হৈছে 20 আগষ্টৰ পৰা আৰু লাষ্ট ডেট দিয়া আছে 25 ছেপ্টেম্বৰ পৰ্যন্ত। আপোনালোকে 20 আগষ্টৰ পৰা 25 ছেপ্টেম্বৰলৈকে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। 20 আগষ্টৰ পৰা 25 ছেপ্টেম্বৰ পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। পোনপ্ৰথমে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ইউজাৰ ID পাছৱৰ্ড দি, তাৰপিছত লগ ইন ID আৰু ইউজাৰ ID দি পেলাই আপোনালোকে সেইটো লগ ইন কৰি পেলাই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা
আপোনালোকৰ বৃহৎ অপৰচুনিটি আহিছে যদি আপোনালোকে আবেদন কৰিব বিচাৰে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিলৈকে ফোন লগ পাম